অসমৰ বিৰোধী দলসমূহৰ এই টোপনিটো কেতিয়া ভাঙিব, তেওঁলোকে কেতিয়া ৰাইজৰ মাজলৈ যাব? মন কৰক প্ৰিয় দৰ্শক, ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে তৃণমূল পৰ্যায়ত সকলোবোৰ সাংগঠনিক কাম কাজ সম্পূৰ্ণ কৰি তুলিছে। বুথ কমিটি গঠন, মণ্ডল কমিটি গঠন সকলোবোৰ কৰিছে। আৰু এওঁলোকে বিৰোধী কেইটাই কি কৰিছে? কেৱল টিভিৰ বুমৰ সন্মুখত ডিঙিৰ শিৰ ফুলাই কৈ আছে তেওঁলোকে ২৬ত তেওঁলোকে চৰকাৰ গঠন কৰিব। নিজে কথাবোৰ ভাবকচোন, আপোনালোকৰ গাঁওবোৰ চাওক। মই নিজে টিহু সমষ্টিৰ মানুহ, আৰু টিহু সমষ্টিৰ গ্ৰাছৰুট পৰ্যায়ত অৰ্থাৎ তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ কোনো সক্ৰিয়তা নাই, কোনো সাংগঠনিক কাম কাজ নাই, একো নাই, নীল। ভাৰতীয় জনতা পাৰ্টীৰ শাসনকালত মূল্যবৃদ্ধিকে ধৰি কেতবোৰ মৌলিক বিষয়ৰ কাৰণে সাধাৰণ জনতাই অতিষ্ঠ হ'লেও নিৰ্বাচনত কিন্তু ফলাফলটো বেলেগ হয়। আনহাতে যিসকল বিৰোধী আছে অসমত, তাৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম অখিল গগৈ। অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যে সৰ্বত্ৰে ব্যাপক জনমত গঠন কৰাৰ বাবে সক্ৰিয়তা অৱলম্বন কৰিছে। দিন ৰাতি একাকাৰ কৰি বিভিন্ন সভা সমিতিত উপস্থিত হৈ ৰাইজক একত্ৰিত কৰাৰ বাবে আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে তেওঁলোকক সচেতন কৰিবলৈ প্ৰয়াস চলোৱা আমি দেখিছোঁ। অৱশ্যে অখিল গগৈৰ এটা সমস্যা আছে, তেওঁ নিৰ্বাচনৰ আগত কিবা এটা ইউ টাৰ্ণ লয়। যদি অখিল গগৈয়ে নিৰ্বাচনৰ পূৰ্বে ইউ টাৰ্ণ নলয়, তেতিয়াহ'লে অসমতো পৰিৱৰ্তন অৱশ্যম্ভাৱী হ'বই। পৰিৱৰ্তন অখিল গগৈ ডাঙৰীয়াৰ এই বিষয়টোক বাদ দি বাকী তেখেতৰ ৰাজনৈতিক সক্ৰিয়তা, তেওঁৰ যিটো জাতীয় চিন্তা, তেওঁৰ যি ধৰণে কাম কাজ কৰি আছে, সেয়া কিন্তু খুব গুৰুত্বপূৰ্ণ, আৰু সেই কথাবোৰ বাকী দলবিলাকেও লক্ষ্য কৰা উচিত। আনহাতে লুৰিণজ্যোতি গগৈ কি কৰি আছে? সভা সমিতি কিবা পাতিছেনে? কোনোবা অনুষ্ঠানলৈ বিশিষ্ট অতিথি হিচাপে গৈ দুই এষাৰ ভাষণ দিয়াটোৱে সাংগঠনিক কাম কাজ কৰা নুবুজায়। ভূপেন বৰাহঁতৰ কথা কৈ লাভেই নাই। আৰু এওঁলোকৰ লগত থকা কেইবাটাও দল থকা বুলি কয় নহয়, ১৩-১৪টামান থকা বুলি কয়। তেওঁলোকৰ অস্তিত্ব ক'ত? টিভিৰ সন্মুখত, বাতৰি কাকতৰ বিবৃতিত, নে ৰাইজৰ মাজত? ক'তো নাই। গতিকে অনাগত সময়ত সাধাৰণ জনতাই যিমানে পৰিৱৰ্তন নিবিচাৰিলেও এওঁলোকে যদি এই ধৰণে নিষ্ক্ৰিয়তা অৱলম্বন কৰে, তেতিয়াহ'লে লাভ নাই। আৰু এই নিষ্ক্ৰিয়তাৰ কিন্তু কাৰণ আছে। আমি নিজে সুদীৰ্ঘ দিন ধৰি এই ৰাজনৈতিক ক্ষেত্ৰখনক পৰ্যবেক্ষণ কৰি এটা কথা গম পাইছোঁ যে ইয়াত সকলোবোৰ কণ্ট্ৰল কৰে, নিয়ন্ত্ৰণ কৰে টকাই। কংগ্ৰেছে হওক, বিজেপিয়ে হওক, অসম গণ পৰিষদৰ প্ৰতিটো ৰাজনৈতিক দল, ইয়াৰ মাজৰ কোনোবাই যে চৰকাৰৰ পৃষ্ঠপোষকতা লাভ কৰিছে, সেয়া কিন্তু নুই কৰিব নোৱাৰি। কাৰণ বিগত উপ নিৰ্বাচনে হওক, লোকসভা নিৰ্বাচনে হওক, এই কথাবোৰ যদি লক্ষ্য কৰে, তেওঁলোকৰ যি ধৰণে সময়ত ইউটাৰ্ণ লয়, তেওঁলোকে কথাৰ ফুলজাৰিৰে যেনেকৈ সাধাৰণ জনতাক প্ৰবঞ্চনা কৰে, এই কথাবোৰ কিন্তু লাহে লাহে বুজি উঠিছে। অৱশ্যে বুজা মানুহৰ সংখ্যা কম, আৰু সেইকাৰণে এই সুযোগটো লৈ আছে চৰকাৰী পক্ষই। এতিয়া আমাৰ একদম চিম্পুল কথাটো হ'ল যে বিৰোধী দলসমূহে সঁচাকৈ যদি সাধাৰণ জনতাক এইখন চৰকাৰৰ পৰা পৰিত্ৰাণ দিয়াব খুজিছে, সঁচাকৈ যদি বিৰোধী দলসমূহৰ কোনো নেতা, শীৰ্ষ নেতাই ভাৰতীয় জনতা পাৰ্টী বা চৰকাৰৰ ডিক্টেশ্যন মতে, শ্ৰুতলিপি মতে কাম কৰি থকা নাই, সাধাৰণ মানুহৰ কাষলৈ যাওক, মানুহৰ কথাবোৰ শুনক। কেনেকৈ মূল্য বৃদ্ধিয়ে সাধাৰণ মানুহক জুৰুলা কৰি পেলাইছে। মধ্যবিত্ত, নিম্ন মধ্যবিত্ত বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিগৰাকী লোককে এই মূল্য বৃদ্ধিয়ে চূড়ান্ত যাতনা দিছে। সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক সকলো ক্ষেত্ৰতে চৰম নিৰাপত্তাহীনতাত ভুগিছে অসমৰ সাধাৰণ ৰাইজ। অথচ সাধাৰণ মানুহৰ খং, ক্ষোভ, প্ৰতিবাদক একত্ৰিত কৰিব পৰা নাই বিৰোধী দলসমূহে। কিয় কৰা নাই? কৰিবলৈ ইচ্ছাই নাই নে কি? কেৱল টিভিৰ সন্মুখত ডাঙৰ ডাঙৰ লেকচাৰ। আৰু এটা কথা কওঁ, অসমত আমি আগতেও কৈছোঁ যে ভূপেন বৰা কংগ্ৰেছৰ সভাপতি হৈ থকালৈকে বিজেপি থাকিবই। কাৰণ ভূপেন বৰা আৰু তেওঁৰ দলৰ মাজত যিটো বিভাজন একাংশ নেতাৰ, সেই বিভাজনটো কিন্তু উপ নিৰ্বাচনত স্পষ্ট হৈছে। আৰু এটা স্পষ্ট হৈছে যে বিৰোধী দলসমূহে নামত ঐক্যমঞ্চ গঠন কৰে, লিলিত চাহ ভাত খায়, অথচ তেওঁলোক যেন কোনোবা আনি নিয়ন্ত্ৰণ কৰে। এইকাৰণে এই কথাটো আমি অনুমান কৰিব পাৰোঁ, ইমান ধুনীয়াকৈ কথাবোৰ চলি থাকে, সংবাদ মাধ্যমৰ সন্মুখত বৰ ধুনীয়া ভাল লগাকৈ কথা কয়ও, এনেকুৱা লাগে যেন এইবাৰ পৰিৱৰ্তন হ'বই। কিন্তু নিৰ্বাচনৰ পূৰ্বে যি ইউ টাৰ্ণ লয়, আৰু এই ইউ টাৰ্ণটো আপোনালোকে প্ৰত্যেকেই দেখিছে উপ নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত। গতিকে আমাৰ স্পষ্ট কথা, আপোনালোকক অসমৰ সাধাৰণ জনতাই এতিয়াও ভৰসা কৰে। কিবা এটা কৰক, এইকাৰণে কৰক, এইখন চৰকাৰৰ সময়ত সাধাৰণ জনতাৰ জীৱনলৈ চূড়ান্ত সংকট নামি আহিছে। যিসকল সাধাৰণ মানুহে বজাৰলৈ যায়, তেওঁলোকক এবাৰ সোধক কেনেকুৱা সংকট তেওঁলোকৰ জীৱনলৈ আহিছে। সোধক তেওঁলোকৰ ল'ৰা ছোৱালীক,
শৈক্ষিক ক্ষেত্ৰখনত স্বাস্থ্য খণ্ডত কেনেকুৱা অস্থিৰতা ব্যাপক মানে অৰ্থ সৰ্বস্ব হৈ পৰিছে সকলোবোৰ টকা নহ'লে একো নাই টকাবোৰ কেৱল ধনী মানুহৰ আছে এতিয়া দুটা শ্ৰেণীৰ সৃষ্টি হৈছে এটা হ'ল ধনী শ্ৰেণী এটা হ'ল দুখীয়া শ্ৰেণী মানে পুঁজিপতিৰ স্বাৰ্থত এইখন চৰকাৰে সকলোবোৰ কৰি গৈছে টকা পইচা খটুৱাই একাংশ স্থাপকক নিজৰ লগত ৰাখি তেওঁলোকে সাধাৰণ মানুহখিনিক বিভিন্ন ধৰণে প্ৰলোভিত কৰি গৈছে গতিকে ইয়াৰ পৰা মুক্তি পাবলৈ হ'লে সঁচা অৰ্থত জাতিক ভাল পোৱা সঁচা অৰ্থত বৃহত্তৰ অসম আৰু অসমীয়াৰ কথা ভবা লোকসকল একত্ৰিত হ'ব লাগিব তোমালোকে সংকীৰ্ণ চিন্তা পৰিহাৰ কৰিব লাগিব সংকীৰ্ণ স্বাৰ্থ পৰিহাৰ কৰিব লাগিব জাতিৰ স্বাৰ্থত সাধাৰণ মানুহৰ স্বাৰ্থত তোমালোকে একগোট হৈ ভাৰতীয় জনতা পাৰ্টিৰ বিপক্ষে জোৰদাৰ ৰূপত অৱতীৰ্ণ হ'ব লাগিব নহ'লে কিছু টকাৰ লোভত যদি তোমালোকে এনেকে জাতিক বাৰে বাৰে প্ৰতাৰণা কৰা সাধাৰণ মানুহক বাৰে বাৰে ব্যৱহাৰ কৰা তেতিয়াহ'লে কিন্তু পৰিণাম তোমালোকৰো ভাল নহ'ব কাৰণ আগৰ ইতিহাসবোৰ চোৱা যেনে কাম তেনে ফল গতিকে কৰ্মফল অনুযায়ী ফল পাবই সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ যে এইখিনি সময়ত প্ৰতিটো বিৰোধী দলে ঐক্যবদ্ধভাৱে সাধাৰণ মানুহৰ কাষত থাকি সাধাৰণ মানুহৰ মনোজগতক অধ্যয়ন কৰি সাধাৰণ মানুহৰ ইচ্ছা অনিচ্ছা সন্মান জনাই আগবঢ়া উচিত ধন্যবাদ